শৰীৰৰ উত্তম সময় কি উত্তৰায়ণ বেলা দিনৰ সময় দেৱতাসকল দিনৰ সময় সহজে ঊৰ্ধ্বদেশিক যাত্ৰা কৰিব পাৰিব সেইকাৰণে ভাগৱতত আৰম্ভণিৰ পৰা ৰজা পৰীক্ষিতো কেনি মুখ কৰি বহিছে উত্তৰ দিশলৈ বিদুৰো গৈছে উত্তৰ দিশলৈ মৈত্ৰেয়ো গৈছে উত্তৰ দিশলৈ পঞ্চপাণ্ডৱো গৈছে উত্তৰ দিশলৈ উদ্ধৱো গৈছে উত্তৰ দিশলৈ উত্তৰ দিশত এনেকুৱা কি আছে কাৰণ আমাক উত্তৰায়ণ গতি লাগে আৰু এই উত্তৰায়ণ গতিৰ প্ৰসংগৰ পাছতেই আপোনাৰ কি প্ৰসংগ আহিছে ধৰ্ম পৃথিৱীৰ সংবাদ ৰজা পৰীক্ষিতৰ কলি নিগ্ৰহ এতিয়া ইমানখিনি কথা জানিলোঁ বুজিলোঁ আমিতো কলিযুগৰ মনুষ্য সেইকাৰণে আমি অকণমান বিশেষ সতৰ্কতা জীৱনত পালন কৰিব লাগিব সেই সতৰ্কতাটো কি দেখুৱালে ৰজা পৰীক্ষিতে দিয়া কলিক স্থানকেইটা এইকেইটাতো আমি সকলোৱে জানো কিন্তু চাওকচোন জোৱা পাশা মদ্যপান এই এতিয়া অলপ দিন আগতে যে দৌল উৎসৱ হৈ গ'ল আমাৰ গুৱাহাটীখন মহানগৰীতে 800 কোটি টকাৰ সুৰা বিক্ৰী হ'ল কোনে খালেহি পাকিস্তানী বিহাৰী মাৰোৱাৰীয়ে খালেহি নি আমাৰ মাজৰ মানুহেতো খালেগৈ চিন্তাটো যদি সেইটো হয় তেতিয়াহ'লে উপায় নাই আগতে ইমান অসুৰেও মদ খোৱা নাছিল যিমান আজিকালি কিছুমান মানুহে খায় কেঁচুৱাটোৱে জীৱনত চেষ্টা কৰে আপোনাক যেনে তেনে বগাই বগাই খোজকেইটা পোন কৰিবলৈ এইজনে যদি শিক্ষিত হৈ পেলাই খোজ বেকা হোৱা কিবা এটা খাইছে লেবা থেবা মাতেৰে কেঁচুৱাটোৱে অন্তত মা বুলি ক'ব বিচাৰিছে এইজনে আকৌ জিভা পাক খোৱা কিবা এটা খাইছে ধৰ্ম হৈছে অধৰ্ম হৈছে পাছলৈ থৈছোঁ মানুহৰ ওপৰত চিন্তাটো কি থাকিল বাৰু ৰজা পৰীক্ষিত সেইকাৰণে বহুত ভাবি চিন্তি কলিক থাকিবলৈ স্থান দিছিল মদ্যপান জোৱা পাশা জোৱা খেল আকৌ কি এই তাচপাত লৈ খেলে যে আজিকালি ক'ৰবাত কাৰোবাৰ ঘৰত কিবা এটা পাতিলে কোনোবা দুজনমানক দেখা যায় তাচপাত দুখিলামান লৈ বহিলে সেইখনো জোৱা খেলি দেৱালীৰ সময়ত ঘৰখনত চাকি এগছ নজ্বলাব পাৰে এই চকৰি খেল নহয়নে পইচা লগাইগে যে সেইখনো জোৱা খেলি সেইবিলাক আমাৰ উৎসৱৰ আমাৰ সংস্কৃতি নহয় ক'ৰ পৰা আমাৰ কিছুমান মানুহে এইবিলাক টানি আনিলে ক'ব নোৱাৰোঁ যাক প্ৰবঞ্চনা কৰা হৈছে যাক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে সেইটো ফল জীৱনত ওলোটাই নাপামনে পদাৰ্থ বিজ্ঞানতে সূত্ৰ আছে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে এইটো জীৱনতো প্ৰযোজ্য জীৱনত যি কৰিছোঁ তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া পাম আনক 10 টকাৰ নামত 100 টকা ঠগি আহিলোঁ নহয় সেইটো জীৱনত হিচাপ ধুনীয়াকৈ কৰিব হিচাপ নিকাচ কৰাত বৰ ঠিক নহয় যোগ অংক বিয়োগ অংক পূৰণ হৰণ এইবিলাকতে পাৰফেক্ট নহয় জীৱনৰ অংক কৰাটো ঈশ্বৰ বৰ ধুনীয়া এইবিলাক হিচাপ কৰিবই সেইকাৰণে অন্তত যি স্থানত বেয়াটো আছে তাৰ পৰা আঁতৰি থাকিব লাগে যি স্থানত প্ৰাণী হিংসা হ'ব মাছ মহৰ কথা বৰকে নকওঁ ৰাইজে খুব বেয়া পায় ছ'চিয়েল মিডিয়াত একদম জাৰি থাকে বুজিছেনে খোৱা নোখোৱাটো নিজৰ কথা কিন্তু অন্তত এইটো চিন্তা মই কৈছোঁ আনে কৈছোঁ এইটো জৰুৰী নহয় আনৰ পৰিয়াল এটা যদি জিভাখনৰ কাৰণে নষ্ট কৰা হৈছে সেইটোও কিন্তু মই জীৱনত ভুগিব লাগিব মই নালাগে ঋষিমুনিসকলে ভোগ কৰি থৈ গৈছে চতুৰ্থত প্ৰসংগ এটা প্ৰাচীন বৰ্ষী ৰজাই বহু পশু হত্যা কৰিলে নাৱৰে আহি গ'লে বুলি সেই ওপৰলৈ চোৱা দা কটাৰিলৈ গোটেই সোপা ৰৈ আছে এতিয়া যাবা হিচাপ বৰাবৰ কৰি পেলাব সেইবিলাক নেদেখা সময়ৰ কথা মানি লৈছোঁ নেদেখোঁ বুলি কিন্তু জীৱনত প্ৰতিফলন হ'ব কিবা এটা দুখ ৰূপত সামাজিক দুখ ৰূপত মানসিক দুখ ৰূপত পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্বৰ পৰা দুখ ৰূপত কাৰণ মই আনৰ এটা পৰিয়াল নষ্ট কৰিছোঁ সেইটোত আমাৰ অধিকাৰ নাই আৰু ইয়াৰ পাছতে ক'ত স্থান দিলে চাওকচোন গৃহস্থৰ পঞ্চশুনা পাপ নিবৃত্তি হৈ যায় ঈশ্বৰৰ নাম কীৰ্তনত কাৰণ নাজানি বস্ত্ৰ পৰিধান কৰোঁতে ধৰি লওক পানী তোলোতে ঢেঁকীত ধান বানোতে এইবিলাক ব্যৱস্থাবোৰ আজিকালি কমিছে পানী তোলোতে ঘৰ সাৰোঁতে কিছুমান সূক্ষ্ম জীৱ নষ্ট হয় গতিকে এই ইয়াৰ পাপটো নিবৃত্তি ক'ত হ'ব ঈশ্বৰৰ নাম কীৰ্তন কিন্তু কলি তাতো মান্তি নহ'ল শেষত ক'ত স্থান দিলেগৈ বোলে সীমাত থাকিলে পৰীক্ষিতো বৰ টেঙৰ আছিল থাকিবলৈ কেনেকুৱা স্থানত দিছে বোলে সীমাত এতিয়া হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাইলৈকে কেতিয়াবা সীমাটোক লৈতো দম নোপোৱা দেখা যায় এফালে ভাতৃপ্ৰেম চাওক হিৰণ্যাক্ষক যেতিয়া বধ কৰি থৈ গ'ল নাৰায়ণে তেতিয়াৰ পৰাহে কশিপুৰৰ বাবে নাৰায়ণ শত্ৰু হৈ পৰিল মোৰ ভাতৃক বধ কৰি থৈ গ'ল সেইকাৰণে ভাতৃ হত্যাৰ প্ৰতিকূল ভাতৃৰ প্ৰতি ইমান স্নেহ যে ঈশ্বৰৰ বিৰুদ্ধে অস্ত্ৰ তুলিলে এতিয়া ভাতৃপ্ৰেম বোলে একে ককাই ভাই মাত বোল নাই নহয় বোলে কেলে এই মাটি বাৰীৰ লগত লাগিল অসুৰৰো ইমানকণ মেনাৰ্ছ আছিল যে ভাতৃ স্নেহটো কেনেকুৱা হ'ব লাগে মই যদি ককাই ভাইৰ মাজতে মিলা প্ৰীতিৰে থাকিব জনা নাই শিকা নাই তেতিয়া মই সমাজত মই বহু কথা কৈ বহু কথা আচৰণ কৰি কি লাভ নিজৰ ভেটিটোতো ঠিক কৰিব লাগিব বোলে এইবিলাক কথা ভাষণতহে ভাল লাগে আচলতে পালেহে গম পাবা সেইটোৱে ঠেলি ঠেলি একদম বোলে মোৰ হিমাখালানি ভেটিত লগালি মই কি একো নকম নি নক'বচোন তেওঁ আপোনাৰ ভেটিহে ঠেলিছে ঈশ্বৰে বংশ ঠেলি দিব অকণমান ধৈৰ্য ধৰিব লাগে তেওঁৰ প্ৰতি বিশ্বাস আমি যে কৈ থাকোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ বিশ্বাস কৰিবলৈ ধৈৰ্যটোতো লাগিব একেদিনাই ফলটো নিদিয়ে নহয় মানুহে দিয়া বেজীটো অকণমান বিষাই ভাল হৈ যায় ঈশ্বৰে দিয়া বেজীটো আকৌ 7ম পুৰুষলৈকে থাকি যায় নহয়
নহয়নে? সেইকাৰণে তেওঁ বেজি দিলে বেছিকৈ আশা কৰিব লাগে। আৰু ইয়াৰ পাছত শেষত ক'ত স্থান দিলেগৈ? সুবৰ্ণ। গৃহস্থৰ ঘৰখনৰ এক ৰতি কোন হ'লেও সেইকাৰণে ঈশ্বৰক প্ৰদান কৰা প্ৰয়োজন। এইটো নহয় যে ঈশ্বৰক দিলে আপোনাকে সোণপানী চৰাই দিলে হ'ব, নিজলে আকৌ সোণৰ আঙুঠি নেকলেছডাল মানে একদম পিয়ৰ সোণ লাগিব। ঈশ্বৰক দিলে সোণপানী চৰাই দিলে হ'ব, ৰূপপানী চৰাই দিলে হ'ব, নামঘৰতহে দিম। মই এইটো কোৱা নাই যে নামঘৰত কোনোবাই সোণৰ ফুল ৰূপৰ ফুল দিয়ক, কিন্তু যি ৰূপত দিছোঁ, যদি দিছোঁ শুদ্ধ ৰূপত দিব লাগে, নহয় জানো? ঈশ্বৰে দিছে কাৰণে ইমানখিনি হৈছে, যদি দিছোঁ তাত কপটতাটো থাকিব নালাগে। আৰু কলিৰ প্ৰভাৱত আহিলে গতিটো কি হয়? প্ৰমাণচোন স্বয়ং ৰজা পৰীক্ষিত। জৰাসন্ধৰ সোণৰ মুকুটটো পিন্ধাৰ কাৰণে ইমানখিনি গতি হ'লগৈ। সমীক মুনিৰ ডিঙিটোত মৰা সৰ্প দাঙি থৈ আহিলে, শৃংগী মুনিয়ে তেতিয়া অভিশাপ দিছে নহয়। এতিয়া সেইখিনিতে আৰু এটা কথা চাবলগীয়া, শৃংগী মুনিয়ে এইটো ভাবিতো অভিশাপ দিয়া নাছিল সপ্তদিনত তক্ষকে দংশক বুলি, যে পৰীক্ষিতক এতিয়া মই অভিশাপ দিম, পৰীক্ষিতে এতিয়া মুক্তি পাবলৈ শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে ভাগৱত কওঁতে তেওঁক 7 দিন সময় লাগিব, গতিকে 7 দিনৰ পাছত মৰিবলৈ মই অভিশাপ দিম, এইটো ভাবি অভিশাপ দিছিল জানো? ইমান যদি খং উঠিছিল আজিয়ে মৰি থাক বুলি নকলে কেলে? 7 দিনৰ পাছত মৰিবলৈ অভিশাপ দিলে। কাৰণ জীৱৰ জন্ম 7টা দিনৰ ভিতৰতে, মৃত্যু 7টা দিনৰ ভিতৰতে। আপুনি মই গতি পালেও 7টা দিনৰ ভিতৰতেই পাম, অধোগতি পালেও 7টা দিনৰ ভিতৰতেই পাম। পৰীক্ষিতৰ ওচৰত যিদৰে 7টা দিন আছিল, আপোনাৰ মোৰ জীৱনতো গতি অগতি পোৱাৰ বাবে 7টা দিনেই আছে। আমি পৰীক্ষিত হ'ব নোৱাৰোঁ, কিন্তু ভাগৱতৰ মাৰ্গত পৰীক্ষিতৰ ভাৱতেই আগবাঢ়িব লাগিব। কিদৰে পৰীক্ষিতৰ ভাৱত? যি পৰীক্ষাৰ্থীও যি পৰীক্ষকো। বাহ্যিক জগতখনত এই দুটা বৈশিষ্ট্য এজনত থকা সম্ভৱ নহয়। পৰীক্ষাৰ্থীজন কেতিয়াও পৰীক্ষক নহয়, পৰীক্ষকজন বেলেগ। কিন্তু আধ্যাত্মিক জগতত এই দুটাই বৈশিষ্ট্য নিজৰ ভিতৰত লাগিব। পৰীক্ষাৰ্থী কিহৰ? জন্ম মৃত্যু জৰা ব্যাধি, এইটো এটা পৰীক্ষা। এইটো পৰীক্ষা আমি সকলোৱে দি আছোঁ, পাছ কৰোঁ নকৰোঁ নিজৰ কেপাবিলিটিৰ কথা। আৰু একোজন পৰীক্ষক, কি ভাল কি বেয়া, কি শুদ্ধ কি অশুদ্ধ, এইখিনি নিজে বিচাৰ কৰিব লাগিব শাস্ত্ৰৰ আধাৰত, অশাস্ত্ৰৰ আধাৰত নহয়, নহয়নে? আৰু এই পৰীক্ষিতৰ ভাৱতে আগবাঢ়ি যেতিয়া ৰজা পৰীক্ষিতে 7 দিনৰ পাছত তেওঁ মৃত্যু হ'ব বুলি গম পাইছে, তেতিয়াতো আমি সকলোৱে জানো শুকদেৱৰ ওচৰলৈ গৈছে। কিন্তু শুকদেৱৰ ওচৰলৈ প্ৰত্যক্ষ ৰূপত যোৱা নাই। ঋষিমুনিসকলৰ ওচৰলৈ তেওঁলোকে হোম তপ যজ্ঞৰ কথা কৈছিল। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে যে 7টা দিনত মই ইমানখিনি কৰা সম্ভৱ নহয়, গতিকে মোক সহজ পথ এটা লাগে, যিটোৰ জৰিয়তে মানে সহজে ঈশ্বৰৰ প্ৰতি মোৰ ভাৱ উৎপন্ন হয়। তেতিয়া তাকে চিন্তা কৰি কিন্তু ৰজা পৰীক্ষিতে শুকদেৱক বিচাৰি যোৱা নাই। গংগাৰ পাৰতে কুশৰ আসন পাৰি পেলাই আচমন কৰি পেলাই বহিছে, তেনেকুৱাতে তেওঁৰ সন্মুখলৈ আগমন ঘটিছে শুকদেৱৰ। ভক্তি মাৰ্গত এইটো বিশ্বাস কৰা হয় বা এইটো প্ৰমাণ, যদি ভক্তজনে অন্তৰৰ পৰা কিবা এটা প্ৰত্যক্ষ ৰূপত বিচাৰে, তেতিয়া তেওঁ বেলেগত বিচাৰি যাব নালাগে, ঈশ্বৰে সেইটো জীৱনত উপলব্ধ কৰাই দিয়ে। কোনোবাই যায় এজনে যদি সভক্তিৰ কিবা এটা বিষয় বুজিব বিচাৰিছে, শাস্ত্ৰ সম্পৰ্ক, ঢেৰ মূৰটো ঘমোৱাৰ প্ৰয়োজন নাই। অন্তৰৰ পৰা বিচাৰিলে সেইটো ঈশ্বৰে এনেকুৱা এটা সংযোগ ঘটাই দিব যে আপুনি কিবা এটা মাধ্যমৰ যদি সেই বিষয়টো বুজি পাই যাব। সৰু এটা কথা। গতিকে ৰজা পৰীক্ষিতে অন্তৰৰ পৰা বিচাৰিছিল, সেইকাৰণে প্ৰত্যক্ষ ৰূপত শুকদেৱৰ আগমন। আৰু শুকদেৱক অহাৰ লগে লগে এইখিনি প্ৰসংগৰে প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। শুকদেৱক ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটি হৈছে কি, যে মৰণৰ সময় তোমাৰ ওচৰণে পুচুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মাননৰে এইটো সংসাৰত কৰিবে কোনো কৰ্ম। এইটো সোধা নাই যে মই কি কৰিম কওক, যে মোৰ দৰে মৃত্যু অভিমুখী লোকসকলে কাৰ কথা শুনিব, কাহাক শুনিব, কাহাক চিন্তিবে, কাহাক জপিবে নৰে, কাৰ কথা মানিব, কাক ভজনা কৰিব, সেই বিষয়ে আপুনি মোক কওক। এই প্ৰশ্নটিও যেতিয়ালৈকে আমাৰ জীৱনত নাহে, তেতিয়ালৈকে আমি ভাগৱত মাৰ্গত প্ৰৱেশ কৰিব নোৱাৰোঁ। সেইবাবে প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে। ভাগৱতৰ দশলক্ষণ বৰ্ণনা প্ৰকৃততে তৃতীয়ৰ পৰাহে আৰম্ভ হৈছে। দ্বিতীয় স্কন্ধ আৰম্ভ হৈছে ভাগৱত মহাধৰ্ম কথ, বিদুৰ মৈত্ৰীয় সংবাদ, আৰু শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা। সৰ্গ মানে হৈছে ঈশ্বৰৰ বৈকৃত সৃষ্টি, ঈশ্বৰে কিদৰে সৃষ্টিখন নিৰ্মাণ কৰিলে, তত্ত্বসমূহ কিদৰে সৃষ্টি হ'ল। বিসৰ্গ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, ঈশ্বৰে প্ৰজাসকলক, মনুষ্যগণক, জীৱসকলক কেনেকৈ উৎপত্তি কৰি, সেই বিষয়ে আছে ভাগৱত। উটি সৃষ্টিৰ আদিৰে পৰা কিটো ধাৰাত এই ভাগৱত চলি আহিছে, এই সংসাৰখন পৰিৱৰ্তিত হৈ আহিছে, সেই বিষয়ে আছে ভাগৱত। উটিৰ পাছতে আছে স্থিতি, এই জগতখন কি কি তত্ত্বসমূহত স্থিত হৈ আছে, সেই বিষয়ে আছে এই ভাগৱতত। মনন্তৰ প্ৰত্যেকজন মনুৰ শাসনকাল ভেদে ঈশ্বৰৰ লীলাসমূহ বেলেগ বেলেগ হয়, যেন প্ৰত্যেক মনন্তৰ সাপেক্ষে ঈশ্বৰৰ লীলা এই ভাগৱতত আছে।
ইখানু কথা, ঈশ্বৰৰ কথা। ভগৱানেশ্বৰ লীলা কীৰ্তনমিদম ভাগৱতম। ভগৱন্তৰ পূৰ্ণ লীলা প্ৰকাশ কৰা হোৱাৰ বাবে ইয়াৰ এটা লক্ষণ হৈছে ইখানু কথা, ঈশ্বৰৰ কথা। আৰু এই ঈশ্বৰৰ কথা শুনিব কিয় লাগে? জীৱক আমাক কি লাগে? নিৰোধ, জন্ম মৃত্যু, নিৰন্তৰ আমাৰ জন্ম মৃত্যু হৈ আছে। পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী যথৰি শয়নম। পুনৰ পুনৰ জনম, পুনৰ পুনৰ মৰণ, পুনৰ পুনৰ জননী যথৰত শয়ন হৈ আছে। এই প্ৰক্ৰিয়াটোক ৰোধ কৰাৰ যিটো পদ্ধতি, ৰখাই দিয়াৰ যিটো পদ্ধতি, সেই বিষয়ে আছে ভাগৱতত। আৰু সেই নিৰোধ কৰিলে আমি কি পাম? মুক্তি। আৰু সেই মুক্তিৰ বাবে কাৰ আশ্ৰয় লৈ কেনেকৈ যাব লাগিব, সেই বিষয়ে আছে ভাগৱতত। সেইবাবে ভাগৱতৰ অন্তিমটি লক্ষণ কি? আশ্ৰয়। এতিয়া তৃতীয় স্কন্ধ পাঠ হৈ আছে, গতিকে তৃতীয়ৰ পৰৱৰ্তী অংশতে আমি আগবাঢ়িব বিচাৰিছোঁ। তৃতীয় স্কন্ধত সম্পূৰ্ণ 33টি অধ্যায়। প্ৰথমটি অংশ হৈছে সৃষ্টিৰ লীলা বৰ্ণনা, অনাদিপাতন বা বিদুৰ মৈত্ৰেয় সংবাদ। আৰু দ্বিতীয়টি অংশই হৈছে কপিল চৰিত, যিটো অধ্যায় এতিয়া পাঠ হৈ আছে। এতিয়া তৃতীয়ত পোনপ্ৰথম ঈশ্বৰে নিৰ্মাণ কৰা এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল, ইয়াত কিদৰে জীৱসকলৰ তত্ত্বসমূহৰ বিকাশ হ'ল, সেই বিষয়ে সুবিস্তাৰ বৰ্ণনা আছে। আৰু সেইবাবে তৃতীয়ত পোনপ্ৰথমতে আৰম্ভ হৈছে মহাপ্ৰলয়ৰ প্ৰসংগৰ পৰা। জগতত 3 প্ৰকাৰ প্ৰলয়ৰ কথা আছে, যে শুনা সভাসদ সব পদ তৃতীয় স্কন্ধৰ অনাদিপাতন লীলা আতিমনুসৰ নিত্য খণ্ড আৰু যে মহাপ্ৰলয়ৰ ত্ৰিবিধ প্ৰলয় কথা দেউলে খাতাৰ। কিদৰে? এতিয়া চাওকচোন, ভাল কথা এটা আৰম্ভ হয় নতুনকৈ সৃষ্টিৰ পৰা। ভাগৱততচোন প্ৰলয়ৰ পৰাহে আৰম্ভ হৈছে, ধ্বংসৰ পৰাহে আৰম্ভ হৈছে। কাৰণ ভাগৱতৰ দৃষ্টিটো সকলো শাস্ত্ৰতকৈ সুকীয়া। ধ্বংস মানে সকলো শেষ হৈ যোৱা নহয়, ধ্বংস মানে হৈছে নতুন সৃষ্টিৰ পাতনি। মহাপ্ৰলয়, এটা কল্প গুচি গ'ল, এখন নতুন সৃষ্টিৰ আৰম্ভণি হ'ল। মহাপ্ৰলয়, সেইকাৰণে জগতত নিত্য চলি থকা বোলে 3টা প্ৰলয় আছে। এটা হৈছে নিত্য প্ৰলয়, এটা হৈছে খণ্ড প্ৰলয়, এটা হৈছে মহাপ্ৰলয়। নিত্য প্ৰলয়, নিৰন্তৰ এই সংসাৰখনত এটা প্ৰলয় চলি আছে। প্ৰলয় মানে কি? ধ্বংস। কেনেকৈ চলি আছে? ইয়াত থকা প্ৰত্যেক জীৱৰ আয়ুস টুটি টুটি গৈ আছে। যিখন বিশ্ব ব্ৰহ্মাণ্ডত আমি বাস কৰি আছোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনো ক্ৰমাৎ আয়ুস টুটি টুটি গৈ আছে। মানুহবিলাক যিদৰে ইজন সিজনৰ মনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, এই মহাকাশতো তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। আঁতৰি আঁতৰি গৈ যেতিয়া একদম সীমা পাৰ কৰি দিব, তেতিয়া মহাপ্ৰলয় হ'ব। মানে সীমা পাই গ'লগৈ আৰু ইয়াতকৈ অধিক আঁতৰিব নোৱাৰে তেতিয়াই। সেইকাৰণে চাওকচোন, সত্য যুগত এটা চিন্তা আছিল, বসুধৈৱ কুটুম্বকম, গোটেই ধৰণীখনে আমাৰ বাবে এটা পৰিয়ালৰ নিচিনা। এতিয়া আমি যদিও ভাষণত কওঁ, কিন্তু এতিয়া এইটো চিন্তা নহয় মানুহৰ, যে সকলো ধৰণীখনকে আমি পৰিয়াল বুলি কোনেও ভাবিব নোৱাৰে। ময়ো ভাবিব নোৱাৰোঁ আৰু কৈ থাকিলোঁ, সম্ভৱেই নহয়। নিজৰ গাঁওখনকে ভাবিব পাৰে, পৃথিৱীৰ কথা দূৰে। এইটো সত্য যুগৰ ঋষিসকলৰ চিন্তা আছিল। মানসিকতাবিলাক যে বিকৃত হ'ব লাগে, তেতালে অহাৰ লগে লগে ভাবিবলৈ ধৰিলে বোলে গোটেই পৃথিৱীখনে মোৰ বাবে পৰিয়াল নহয়, নিজৰ নিজৰ ৰাজ্যখনহে মোৰ পৰিয়াল। ৰাম ৰাৱণৰ যুদ্ধ সেইকাৰণে। দাপৰ পোৱাহিৰ লগে লগে আৰু সীমিত হৈ আহিল। দাপৰত ভাবিলে এই ৰাজ্যখনেই মোৰ পৰিয়াল বুলি মই নাভাবোঁ, নিজৰ নিজৰ পৰিয়ালকেইটাহে নিজৰ নিজৰ। কুৰু পাণ্ডৱ একেটা বংশ, নিজৰ নিজৰ পৰিয়ালৰ লোক চিন্তা। এতিয়া কলিতটো আৰু দুৰ্ধম চিন্তা। কলিত ময়ে মোৰ পৰিয়াল, মোৰ পিতৃ মাতৃ সুহৃদ বন্ধু ককাই ভাই খাবলৈ পাইছে, নাই পোৱা মোৰ দৰকাৰ নাই, মই ভালে থাকিলেই হ'ল। এইটো কলিৰ চিন্তা। সেইকাৰণে সমস্যাটো ক'ত আৰম্ভ হ'ল? এই সত্যৰ যুগতো বেয়া গুণবিলাক কলি বেলেগ বেলেগ দুখন লোকত আছিল। দেৱতাসকলো বেলেগ লোকত, অসুৰো বেলেগ লোকত। সেইকাৰণে দুখন লোকৰ মাজত যুদ্ধ হৈছিল। ত্ৰেতা পোৱাহিৰ লগে লগে লাহেকৈ ৰাজ্যলৈ গুচি আহিল। সেইকাৰণে ৰাজ্যত যুদ্ধ। দাপৰ পোৱাহিৰ লগে লগে পৰিয়ালত সোমাই দিলে। সেইকাৰণে পৰিয়ালৰ মাজতে যুদ্ধ। কলিত পোৱাহিৰ লগে লগে কলিয়ে কৈছিল নহয়, দাপৰলৈকে মোক এনেকৈ পৰাস্ত কৰিলে, কলিত কি কৰিবা? কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাম।
তেতিয়া কি প্ৰতিজন মানুহৰ হৈ পেলাই তুমি যুঁজ কৰিবা নি? সেইকাৰণে সাধনটো এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজতে ভগৱন্তই দি থৈ গ'ল। অৰ্জুনক যে গীতাৰ উপদেশ দিছিল কাৰ বাবে? কেৱল অৰ্জুনৰ বাবেই নহয়, ইয়াত নিজৰ যুঁজখন নিজেই যুঁজিব লাগিব। আমি জন্ম হওঁতে দৈবিক সম্পদ আসুৰিক সম্পদ দুইটা লৈ আহিছোঁ। এতিয়া কোনটো সম্পদক কোনবিলাক গুণক নিজে গুৰুত্বতা দিওঁ সেইটো নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু যাই হওক, এতিয়া চাওকচোন, এফালে নিত্য প্ৰলয় হৈ গৈ আছে। ভাগৱতে আৰম্ভণিতে প্ৰলয়ৰ কথা এইকাৰণে আনিব বিচাৰিছে যাতে এইটো চিন্তা কৰা, মোক লাগে মই খাওঁ, মুঠতে খাই বৈ জীয়াই থাকিলেই হওক। এইটো চিন্তা লৈ যদি মই জীয়াই আছোঁ তেতিয়াহ'লে এইটো মই চিন্তা কৰিব লাগে যে মই মৰিবলৈ গৈ আছোঁ। মই যিটো শৰীৰটোৰ বাবে ভক্ষ গমনাগমন মই একো বিচাৰ কৰা নাই। অন্তিম সময়ত এই শৰীৰটোৱে মোক লগ দিবনে নিদিয়ে সেইটোহে লাগে এতিয়া। আৰু যাৰ অৰ্থে মই ইমানখিনি কৰ্ম কৰিছোঁ সেইসকল লোক অন্তিম সময়ত কামত দিবনে নিদিয়ে শুনিবলৈ বেয়া লাগে। শ্মশানলৈকেহে যাব, তাৰ পাছত লগত যাব পাৰিব জানো? আৰু বেচেৰা পঠায় কাপোৰ কানি গোটেইসোপা চোৱা নিকা থাকিব বুলিতো লগত পঠাই দিয়েই কান্দি ভাগি যায়। কিন্তু পিন্ধি থকা আকৌ সোণৰ আঙুঠি কেইটা, সোণৰ চেইনডাল খুলি থবলৈ আকৌ কোনেও নাপাহৰে নহয়। ইমান দুখ প্ৰকাশ কৰিছেনে? এই সোণ ৰূপত বোলে চোৱা নাই, আয়ো দেহি সোণ ৰূপত চোৱা নাই, আত্মীয়জন মৰিছে। যিজন ব্যক্তিক মই গোটেই জীৱনত শত্ৰু বুলি ভাবি আছোঁ সেইজন মানুহে মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায়, কিন্তু ঘৰৰ মানুহকেইটাই যাব। গতিকে কেৱল মোক লাগে, মোক খাওঁ, মুঠতে জীয়াই থাকিলেই হ'ল, এইটোৱে আমাৰ লক্ষ্য নহয়। পানীগিলাচ মোক লাগে পিয়াহটো গুচাবলৈহে। পিয়াহ গুচি যোৱাৰ পিছত পানীগিলাচৰ কথাটো কোনেও ভাবি নাথাকে। ভোক লাগিব, ভোগৰ মাজত সংযমটো লাগে, নহয়নে? সংযমটো কেনেকৈ লাগে? ভাল লাগিলে কাৰণে যদি মই খাই থাকোঁ সেইটোৱে পেটৰ প্ৰব্লেম সৃষ্টি কৰিব নহয়। ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খাইছে, আপত্তি নাই। ভোক লাগিলে তেওঁ খাইছে, ভাল লাগিছে কাৰণে বোলে খাই আছে, সেইটোৱে আকৌ সমস্যা সৃষ্টি কৰিব নহয়। ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু নিজে নিজে বুজি লওক। সংযম সন্তুলনটো সেইকাৰণে জীৱনত প্ৰয়োজন। এইবিলাক বোলে সাধু কথা, কোনে দেখিছে মৰাৰ পাছত কি হয়? আপুনিও দেখা নাই, মই কৈ থকা যেনেও দেখা নাই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনেও দেখা নাই। বি খালে যে মানুহ মৰে আপুনি মই দেখিছোঁ নি? তেতিয়াহ'লে কিহৰ ভিত্তিত কৈছোঁ যে বি খালে মানুহ মৰে? নিজেতো অনুভৱ কৰা নাই, কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে এই পদাৰ্থটো বিষাক্ত, খালে মানুহ মৰে। ভৌতিক জগতৰ বিশেষজ্ঞজনৰ কথাকে যেতিয়া আমি মানি লৈছোঁ পদাৰ্থ এটা বিচাৰৰ ক্ষেত্ৰত, যিসকল ঋষিমুনি মহাপুৰুষে ইমানখিনি কষ্ট কৰি পেলাই এইখিনি তথ্য আমাক দি থৈ গ'ল, তেওঁলোকৰ কথাত শংকা কৰাৰ প্ৰয়োজন আছে জানো? নাই। কিন্তু এতিয়া এনেকুৱাও প্ৰৱণতা দেখা গৈছে। ভগৱান কৃষ্ণৰ নামকৰণ কোনে কৰিছিল বাৰু? মহৰ্ষি গৰ্গই, নহয়নে? মহৰ্ষি গৰ্গই ভগৱান কৃষ্ণৰ নামকৰণ কৰাৰ কাৰণে আমি কৃষ্ণক পালোঁ। যদি নামকৰণ নকৰিলেহেঁতেন তেতিয়াহ'লে আমি কৃষ্ণক নাপাওঁ। কিন্তু এতিয়া কথা হ'ল কি, মানুহৰ বুদ্ধিবিলাক ইমান তীক্ষ্ণ হৈ গৈছে, মই কৃষ্ণক মানিম কিন্তু ঋষি গৰ্গক নামানো। ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু বুজি পাওক। মানে ঋষিসকলৰ প্ৰৱৰ্তিত যিসমূহ ব্যৱস্থা সেইবিলাকক মই নামানো, কিন্তু কৃষ্ণক হ'লে মই মানিম। তেতিয়াহ'লে জানো কৃষ্ণক মনাটো বুজালে? কাৰণ ঈশ্বৰৰ ওচৰলৈ কাষ চপাৰ যিটো পদ্ধতি ব্যৱস্থা আছে সেইটোত পূৰ্বতে সেই মহাপুৰুষ ঋষিমুনিসকলে যিটো ব্যৱস্থা দি গৈছে সেই অনুসৰিহে পৰা যায়। এই নতুনকৈ কিবা এটা ব্যৱস্থা উলিয়াই পেলাই নোৱাৰি। আজিকালি অসমখনত গুৰুৰ অভাৱ নাই। মই ইনডাইৰেক্টলি সেই কথাটোকে ক'ব বিচাৰিছোঁ। কোনোবাই বহু কথা জানিলে বুজিলে বুলিয়ে গুৰু হ'ব নোৱাৰে। আপোনাৰ প্ৰতি মোৰ এইটো ব্যক্তিগত শ্ৰদ্ধা আছে, এইটো কথা বেলেগ, যে তেখেতক মই গুৰু সমান জ্ঞান কৰোঁ, এইটো ব্যক্তিগত শ্ৰদ্ধাৰ বিষয়। শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে, এইটো কোনোবাই বেয়া পালেও উপায় নাই। কিয় নোৱাৰে? মই বহু কথা জানিলোঁ বুলি মই গুৰু হ'ব নোৱাৰোঁ। মোৰ ওপৰত আজ্ঞা নাই নহয়, মোক কোনে আজ্ঞা দিলে? ভাগৱতো আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে, মহাপুৰুষৰ পৰা পৰৱৰ্তী তেওঁ আজ্ঞাপৰ সকলোকে এটা পৰম্পৰাত আহিছে, নহয়নে? কোনে কাক আজ্ঞা দিলে, তেওঁক কোনে আজ্ঞা দিলে, মাজতে আকৌ মই ক'ৰ পৰা টপকিলোঁ। সামাজিক ব্যৱস্থাটো পূৰ্বতে ভগৱন্তয়ো স্বীকাৰ কৰি গৈছে। কেনেকৈ? লক্ষ্মণ যেতিয়া এই আপোনাৰ মেঘদূতৰ বা মেঘনাদৰ নাগপাশত বন্দী হৈছিল, ৰামচন্দ্ৰটো ঈশ্বৰ আছিল, তেতিয়াই জীয়াই দিব পাৰিলেহেঁতেন, নাই দিয়া নহয়। কি কৈছে বোলে? বেমাৰত পৰিছে, সেইকাৰণে চিকিৎসক কোন হৈছে? তাকো শত্ৰুৰ গৃহৰ পৰা, সুখেন বৈদ্য।
চাই চেক কৰি পেলাই কৈছে বোলে এওঁক জীয়াবলৈ সঞ্জীৱনী ঔষধ লাগিব, আনিবলৈ হনুমন্তক পঠিওৱা নাই জানো? এতিয়া বেমাৰত পৰিলে ডক্তৰৰ ওচৰলৈ যাব লাগে, সেই কথাটো ভগৱন্তেও স্বীকাৰ কৰি গৈছে। এতিয়া আকৌ এনেকুৱা কিছুসকল ওলাইছে ন, এইবোৰ কৰি লাভ নাই, মই আশীৰ্বাদ দি দিছোঁ, মই আমুক দিছোঁ, তোমাৰ ভাল হৈ যাব। সোধকগে বোলে ধৰ্ম আপুনি কেনেকৈ? মই সপোনত পাইছোঁ। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ, গোপাল আতা হওক, যিমান পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, এইসকল মহাপুৰুষৰ কাহিনীও ক'তো কোৱা নাই যে মই সপোনত ধৰ্ম বস্তু পালোঁ। এতিয়া তেতিয়াহ'লে এনেকুৱা কোন গুৰু ওলালে যে সপোনত ধৰ্ম বস্তু পাই গ'ল? মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচৰা নাই, কিন্তু আমাৰ মানুহখিনি স্পষ্ট হোৱা প্ৰয়োজন। যাৰে তাৰে ওচৰত গুৰুৰ আশ্ৰয় কৰিবলৈ যোৱাটো উচিত নহয়। সেই গুৰু শাস্ত্ৰ অনুৱৰ্তী হ'ব লাগিব, সেই গুৰুৰ শাস্ত্ৰীয় পৰম্পৰা থাকিব লাগিব। কোনোবাই ক'লে বুলিয়ে, জানিলে বুলিয়ে আজি কথা ক'লে এনেকুৱা হয় যে চাবচোন, কোনোবাই ব্যক্তিগত গুৰু হ'বলৈ হ'লে নিজকো তৰাব লাগিব, আনকো তৰাব লাগিব। কম ডাঙৰ কথানে? নিজেই তৰাব যদি আমি নোৱাৰোঁ, সেই কথাটোতেই যদি গেৰেণ্টি নাই, মই আনক কৈছোঁ মোহ মায়া এইবিলাক একো আসক্ত হ'ব নালাগে, নহয়নে? অনুষ্ঠানলৈ অহা আগত যদি মই ফোন কৰি কমিটিক কৈ থৈছোঁ মোক ইমানটো টকা দিব আৰু তেতিয়াহ'লেহে মই যাব পাৰিম, মই খোলাকৈ কৈ দিছোঁ, তেতিয়াহ'লে মোৰ নিজৰ আসক্তিটো ক'ত আছে? আপোনাৰ গৃহলৈ মোক মাতিছে, মোৰ ঘৰলৈ আপুনি যাব, মই সামৰ্থ্য অনুসৰি আপোনাক শুশ্ৰূষা কৰিম, নহয়নে? আপোনাৰ মোৰ ঘৰলৈ আপুনি যাব, আপুনি মোক ফোন কৰি ক'ব নালাগে, মই পোৱাৰ লগে লগে হ'লে মোক পানী এঘটি দিব, চাহ তামোলকণ দিব, মই জানো নহয়, মই দিম মোৰ সামৰ্থ্য অনুসাৰে। গতিকে আপোনাৰ গৃহলৈও মই গ'লে আপোনাৰ সামৰ্থ্য অনুসাৰে শুশ্ৰূষা কৰিব। মই ক'ব বিচাৰিছোঁ কি, আমাৰ গোটেই বিষয়খিনি কোনোবাখিনিত খেলি মেলি এটা হৈ আছে। সেই খেলি মেলিটো অকণমান দূৰ কৰিবৰ সময় হৈ গ'ল। নহ'লে গতানুগতিক ধাৰাটোতেই যদি বিষয়বিলাক চলি থাকে, তেতিয়াহ'লে কিন্তু কেৱল কৰি থকাৰ কাৰণে কৰি থকা হ'ব। আৰু দ্বিতীয়তে কথা হ'ল কি, যে সকলোৰে মতবিলাক মূল একেই নহয় কিয়? আজিৰ পৰা 600-500 বছৰ আগতেতো ইমান মতবিলাকৰ অমিল নাছিল। আৰু মতবিলাক অমিল নোহোৱা আটাইতকৈ প্ৰমাণ কি? চাওকচোন, অসমখনতেই হওক বা গোটেই ভাৰতবৰ্ষতেই হওক, শাক্ত, সৌৰ, গাণপত্য, বৈষ্ণৱ চব একেলগেইতো আছে। কাৰো মাজততো ধৰি লওক ইমান বিশেষ তৰ্কাতৰ্কি নাই, সকলোৱে নিজ নিজ উপাসনা পদ্ধতিতে নিজৰ উপাসনা চলাইছে। আজি কেইটামান দশকৰ ভিতৰতে, কেইটামান বছৰৰ ভিতৰতে আমাৰ বৈষ্ণৱ মাৰ্গত থকা সকলৰ ভিতৰতে ইমান বিশৃংখলতা, ইটো পন্থ সিটোক বোকা তলিওৱা, ইটো পন্থ সিটোক সমালোচনা কৰা, ক'ৰ পৰা আহিছে? এইবিলাকৰ মূলতে মূল ধাৰাটোত আমি নাই, নিজৰ গুৰিটোত থাকিব লাগে। ভগৱন্তই জানে নহয়। লগতে এনেকুৱা এটা পদ্ধতিও আহিছে আকৌ, আজিকালি মোৰ ভাল লাগিলে সেইকাৰণে মই এইটো পন্থাত থাকিম, এই অকণমান নীতি নিয়ম এইটোত বেয়া লাগিলে ইটো পন্থলৈ মই গুচি যাম। এইটো বহুত বেয়া লক্ষণ। ৰাজনীতিতহে এইটো কাৰবাৰ কৰা যায়। এইটো দলত থাকিলে সুবিধা নাপালোঁ বোলে ইটো দললৈ গুচি গ'ল। মই খোলাকৈ কৈছোঁ, ধৰ্ম ৰাজনীতি নহয় নহয়। আৰু ঈশ্বৰে জানে নহয় আপোনাক ক'ত জন্ম দিব লাগে। আমি যেতিয়া কৈছোঁ ঈশ্বৰৰ ইচ্ছাত গছৰ পাত এখিলাও লৰচৰ হোৱা নাই, ঈশ্বৰে জানে মোক কোনটো কুলত কোনটো মাৰ্গত জন্ম দিব লাগে। সেই অনুসাৰে স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ। মহাপুৰুষে ইমান কষ্ট কৰি আমাক স্বধৰ্ম দি থৈ গ'ল, আকৌ তাত এৰি পেলাই জলৈ তলৈ সুবিধা চাই পেলাই কিয় যাব লাগিছে? সকলো ধৰ্মৰ প্ৰতি সন্মান আছে, কিন্তু নিজৰ ভেটিটো এৰি আনৰ ভেটি ৰক্ষা কৰিলেতো নহ'ব, নহয়নে? এনেকুৱা কিছুমান কিন্তু হৈ আছে। মই প্ৰত্যক্ষৰ ওপৰত সকলো কথা ক'ব নোৱাৰোঁ, কিন্তু নিজ নিজ আমি সকলোৱে দেখি শুনি আছোঁ, গতিকে নিজৰ নিজৰ মতে বুজি লওক। আৰু যাই হওক, এতিয়া চাওকচোন, নিত্য প্ৰলয়ৰ কথা কৈ থাকোঁতে বহুত কৰবা পালোঁলে। সেইকাৰণে কোৱা হৈছে মই সন্মুখত ভাগৱত ভাগ লৈও কথা ক'ব পাৰোঁ, কিন্তু ভাগৱত ভাগ লৈ এইকাৰণেই নাই লোৱা, কাৰণ ভাগৱতৰ প্ৰতিটো শাৰীত কোৱা কথাষাৰ মই নাই কোৱা। মোৰ মন মগজে কিবা এটা কথা ওলাওঁতে মই যলৈ মোৰ মনটো গুচি গৈছে তাকে মই কৈছোঁ, কাৰণ মই পৰাধীন বাক্যত, মোৰ নিজৰ মনটোত মই অধীন হৈ আছোঁ। মোৰ মনটোৱে মোৰ মনলৈ যিখিনি কথা এতিয়া মনলৈ আহিব মই সেইখিনিহে ক'ম, তাতকৈ অধিক কোৱা সম্ভৱ নহয়। ভাগৱত ভাগ মেলি লৈ যদি কওঁ তেতিয়াহ'লে কোনোবাখিনিত মোৰ অপমান কৰাৰ নিচিনা হ'ব। ভাগৱতত সন্মুখে কৈছে এটা, মই যদি কৈ যাওঁ এটা। যাই হওক, সেইটো মোৰ ব্যক্তিগত চিন্তাহে দেই। দ্বিতীয়তে কি? খণ্ড প্ৰলয়। খণ্ড প্ৰলয় কেতিয়া সৃষ্টি হয়? এজন ব্ৰহ্মাৰ যেতিয়া বোলে অৰ্ধ বছৰ বয়স হয়, আধা বছৰ বয়স পাৰ হৈ যায়, তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয়। আৰু এজন ব্ৰহ্মাই যেতিয়া পূৰ্ণ আয়ুস হয়গৈ, সম্পূৰ্ণ 100 বছৰ, 100 বছৰত মহাপ্ৰলয় সৃষ্টি হয়। কেনেকৈ সৃষ্টি হয় ব্ৰহ্মাৰ 100 বছৰত মহাপ্ৰলয়? কাৰণ যিটো ব্ৰহ্মাৰ সময়ৰ গণনা, সেই সময়ৰ গণনাটো আমাৰ মানুহৰ লগত নিমিলে। কেনেকৈ নিমিলে? আমি যে কৈ আছোঁ সত্যত এটা দাপৰ কলি আমাৰ 4 যুগ আছে, সেইকাৰণে ইয়াৰ পাছতে আহিছে কালৰ ব্যৱস্থা বা কালৰ বৰ্ণনা। সত্যৰ পূৰ্ণ আয়ুস 17,20,000, ত্ৰেতাৰ 12,96,000,
দাপৰৰ 8,64,000, কলিৰ 4,32,000। এই চাৰিওটা সময়সীমা লগ লাগি এটা দিব্য যুগ সৃষ্টি হয়। 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয়। 30,67,20,000 বছৰে এটা মন্বন্তৰ। এনেকুৱা 14টা মন্বন্তৰ আছে। 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে। এতিয়া সপ্তম মনু বৈৱস্বতৰ শাসনকাল চলি আছে। এই 14জন মনু যেতিয়া পাৰ হৈ যায়, খহি যায়, ৰিটায়াৰ্ড হৈ যায়, তেতিয়া ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা পাৰ হয়। 432 কোটি বছৰ। 864 কোটি বছৰে এজন ব্ৰহ্মাৰ এটা দিন, আৰু সেই এটা দিনক কোৱা হয় এটা কল্প বুলি। এনেকুৱা 100 কল্প যেতিয়া পাৰ হৈ যায়, তেতিয়া এজন ব্ৰহ্মাৰ 100 বছৰ হয়। কেনেকৈ সম্ভৱ? মানুহৰ 864 কোটি বছৰ পাৰ হৈ গৈছে, ব্ৰহ্মাৰ এটা দিনহে পাৰ হৈ গ'ল। এইটো কি অদ্ভুত কথা কৈ দিলে। দৰ্শনটো চাওক, আমি আছোঁ পৃথিৱীত, নহয়নে? আমি থকা গ্ৰহটোৰ নাম পৃথিৱী। পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয় জানো? বিজ্ঞানেহে কৈছে 8টি গ্ৰহ বুলি। বিজ্ঞানে প্লুটো গ্ৰহ বুলি কয় নকয় তাৰ আছে কোনো মতলব নাই নহয়। সিটোতো নিজৰ স্থানত আছেই। সজাই হওক, 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত। এখন সৌৰজগতেইটো মহাকাশত নাই। এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত আছে। আমাৰ সূৰ্যটোতকৈ বহুত সহস্ৰ গুণ ডাঙৰ সূৰ্য মহাকাশত আছে। এনেকুৱা হাজাৰ হাজাৰ লাখ লাখ সৌৰজগত লগ লাগি আমাৰ তাৰকা ৰাজ্যখন গঠিত হৈছে। হাতীপতি এখন তাৰকা ৰাজ্য এইটো নাই বোলে। এনেকুৱা লাখ লাখ অজস্ৰ তাৰকা ৰাজ্য মহাকাশত আছে। আৰু এই অজস্ৰ তাৰকা মণ্ডলবিলাক লগ লাগি আমাৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে, যাৰ নাম কোৱা হৈছে ভূলোক বুলি। ইমানেই ডাঙৰ নহয়, এই ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে। অতল, বিতল, সুতল, তলাতল, ৰসাতল আৰু পাতাল। আৰু এই ভূলোকৰ ঊৰ্ধত আৰু 7খন ব্ৰহ্মাণ্ড আছে। ভূলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি 14খন ভুৱন। এইটো মাল্টি ইউনিভাৰ্চৰ কনচেপ্ট বুলি সৌ সিদিনাহে পদাৰ্থ বিজ্ঞানত আহিছে। ভাগৱতে কিন্তু আজিৰ পৰা 1000 বছৰ আগৰ পৰা কৈ আছে। কল্পনা বুলি ক'লেও কিমান উচ্চস্তৰীয় কল্পনা চাওকচোন। 14খন ব্ৰহ্মাণ্ড বোলে সজ্জিত হৈ আছে। আৰু এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। দুৰ্গা নামটো আগতে যেনেকৈ ৰজাসকলে ৰাজ্য সুৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰে, গড়বিলাক বান্ধে, গতিকে মায়াৰ সংসাৰখনৰ দুৰ্গটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। দুৰ্গা নামটো আহিছে এইবাবে দুৰ্গৰ পৰা। মহাপুৰুষেও যে ঘোষাত লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰামৰ মায়া সজ্জাম আছে আচয় ঘুমতি যায়। মায়া সজ্জাত বোলে ব্ৰহ্মাৰ পৰা গোটেই জীৱসকল শুই আছে। ক'ত আছে? ব্ৰহ্মা আছে সত্যলোকত। সত্যলোকত থকা ব্ৰহ্মাৰ পৰা পাতালত থকা নাগগণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে। আমি যে কিছুসকলে কওঁ এই ভকতি কৰিবলৈ হ'লে মায়া ছেদ হ'ব লাগিব, সম্ভৱেই নহয়। মায়াক এৰি পেলাই কোনেও ভক্তি কৰা সম্ভৱ নহয়। ভাগৱতৰ মাৰ্গ সংসাৰ বিমুখী নহয়, বিষয় বিমুখীহে। ভক্ত প্ৰহ্লাদ ধ্ৰুৱয়ো যেতিয়া ঈশ্বৰৰ দৰ্শন পাই গৈছিল, ঈশ্বৰে কোৱা নাই তোমালোক এতিয়া হৈ গ'লা, বোলা বৈকুণ্ঠলৈ যাম। কৈছে কি যোৱা, সংসাৰলৈ উভতি যোৱা, ৰাজ্য শাসন কৰা, নিজৰ দায়িত্ববিলাক পালন কৰা। দায়িত্ব পালনৰ পাছত অন্তিম সময়ত তোমালোকে মোকেই পাবা। নিজৰ দায়িত্ব এৰি পেলাই ভকতি নহয়, নিজৰ দায়িত্বক ভক্তিলৈ ৰূপান্তৰ কৰাটো হৈছে আচল সাধনা। মায়াৰ সংসাৰত নথকাটো গাখীৰতে যদি পানী মিলাই দিয়েতো কোনেও পৃথক কৰিব নোৱাৰে, নহয়নে? কিন্তু সেই গাখীৰৰ পৰা প্ৰস্তুত কৰা মাখন যদি পানীত পেলাই দিয়ে আৰু ঘুটি থাকিলেওতো একেলগ হৈ নাযায়, নহয়নে? সেইকাৰণে নিৰাসক্তভাৱত ভোগ কৰিব লাগে। মোক লাগে মোক খাওঁ এইটো নহয়, মোলে চলে বোলে কিম্বা কৌশলে মোক লাগিবই, এইটো চিন্তা বেয়া। যদি পোৱা গৈছে ঈশ্বৰৰ ইচ্ছা, ভবাটোকে পাই গ'লো। যদি পোৱা নাই সেইটো ঈশ্বৰৰ কৃপা। জীৱনত যদি ভবাটোকে পোৱা গৈছে এইটো ঈশ্বৰৰ কৃপা, ভবাটোকে পাই গ'লো। নাই পোৱা ঈশ্বৰৰ ইচ্ছা, সেইবুলি গ্ৰহণ কৰিলেতো জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই তেওঁ নিমখ তেলে খালেও ভাতকেইটা শান্তিৰে খাব পাৰিব। যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে, মোৰ দ্বাৰা নহ'ল, মই নোৱাৰিলোঁ, মই নকৰিলোঁ, মোৰ আমুকটো নাই তামুকটো নাই, তেওঁক আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও জীৱনত সেই স্থিৰতাটো পাব নোৱাৰে। সেই স্থিৰতাটোৰ বাবে ভাগৱতৰ মাৰ্গটো লাগে। বহুতে আকৌ ভয় কৰে, এতিয়াই ভাগৱতৰ কথা বুজিলে বোলে ইটো নাখাবা সিটো নাখাবা, লৈ নাযাবা তলৈ নাযাবা, ভয় কৰি দিয়ে। সেইটো নহয়, ভাগৱতে এইটো বুজাব বিচাৰিছে 84 লাখ জুনি পাৰ কৰি মানুহৰ শৰীৰটো পাইছা, কেৱল খাই বৈ জীয়াই থাকিলে হ'বনে? এইটো কেতিয়া মৰি যায় ঠিক নাই। গতিকে কেৱল খাই বৈ জীয়াই থকাতে উদ্দেশ্য নহয়, কিমান শুদ্ধতা আৰু সাত্বিকতাৰ মাজত আমি নিজৰ জীৱনটো পালন কৰিব পাৰোঁ, সেইটোহে মনুষ্যত্ব, নহয়নে? নহ'লে খাই বৈতো কুকুৰ মেকুৰী জীয়াই আছে,
আহাৰ ভয় নিদ্ৰা মৈথুন সামান্য মেতত পশুভি নৰায়ণম আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক ক্ৰিয়াকৰ্ম অন্য জীৱ মানুহৰ মাজত একো পাৰ্থক্য নাই হয়নে এতিয়া এই মায়াৰ আৱৰণটোৰ আকৃতি এটা উপবৃত্তাকাৰ গোলকৰ নিচিনা সেইবাবে ইয়াক শাস্ত্ৰত হিৰণ্য গৰ্ভ বুলি কোৱা হৈছে এনেকুৱা হিৰণ্য গৰ্ভৰ ভিতৰত 14খন ব্ৰহ্মাণ্ড আছে আৰু এনেকুৱা এটা গোলক পিণ্ডই নাই এনেকুৱা অজস্ৰ কোটি অনন্ত কোটি হিৰণ্য গৰ্ভ নাৰায়ণৰ প্ৰতি ৰুমকূপত বিৰাজিত হৈ আছে এটা প্ৰসংগ আহে যে স্কন্দ পুৰাণত য'ত মানে শ্ৰীক্ষেত্ৰৰ মাহাত্ম্য জগন্নাথ ক্ষেত্ৰৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে তেতিয়া তাত জগন্নাথ মহাপ্ৰভুক ব্ৰহ্মাই স্তুতি কৰোঁতে এটা কথা কয় এতিয়া কথা আহিব পাৰে এই পুৰাণৰ কথা ভাগৱতৰ কথা কৈ থাকোঁতে আকৌ পুৰাণৰ কথাত কেলৈ আহিল ভাগৱতো এভাগ পুৰাণী সকলো পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ কাৰণে আমি যাক সূৰ্য পুৰাণ বুলি কওঁ এতিয়া চাওকচোন অসমীয়া কথাটো জানিবলৈ অসমীয়া কিতাপখনেই পঢ়িব লাগিব নহয়নে কোনোবাই ৰসায়ন বিজ্ঞানৰ কিতাপত অসমীয়া বিচাৰি থাকিলে নাপায় নহয় গতিকে যিটো বিষয় য'ত আলোচনা হৈছে এতিয়া কথা প্ৰসংগ এটা আহে ক'ব বিচাৰিছে ব্ৰহ্মাই যেতিয়া স্তুতি কৰোঁতে মহাপ্ৰভুক কয় যে প্ৰভু আমি 300 কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাই তোমাক স্তুতি কৰিছোঁ তাত যে এই সংখ্যাটো আহিছে 350 কোটি গতিকে শাস্ত্ৰত এনেকুৱালৈও মেনশ্যন আছে কিমানবিলাক এনেকুৱা ব্ৰহ্মাণ্ড আছে বোলে 350 কোটিখন ব্ৰহ্মাণ্ড সৃষ্টিত বৰ্তি আছে কাৰণ সিমানজন ব্ৰহ্মাও আছে ব্ৰহ্মা এটা পদবীৰ নামহে ব্ৰহ্মা পাৰ্মানেণ্ট এজন ব্যক্তি নহয় ইন্দ্ৰও এটা পদবীৰ নামহে গতিকে এই সকলো ব্ৰহ্মাণ্ডৰ ঊৰ্ধত আছে কি বৈকুণ্ঠ ন তদ ভাসয়তে সূৰ্য ন শশাংক ন পাবক ইয়দু গত্তন নিবৰ্তন্তে তদ্ধামং পৰমং মম যি বৈকুণ্ঠত চন্দ্ৰ সূৰ্যৰ কোনো জ্যোতিৰ প্ৰভাৱ নাই ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ পুনৰ সংসাৰলৈ আহিব নালাগে সেইখন হৈছে বৈকুণ্ঠ আৰু সেই বৈকুণ্ঠৰ 7টি ভাগৰ আৰ্হিত আমাৰ সিংহাসন ভাগ বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাশ গৱেষণা কেন্দ্ৰটো হৈছে নাছা নেশ্যনেল এৰোনটিকেল স্পেচ এডমিনিষ্ট্ৰেশ্যন সেইটোও ইমানখিনি কল্পনা কৰিবগৈ পৰা নাই মহাপুৰুষে আপোনাক মোক 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি গাঁৱৰ নামঘৰত পাতি থৈ গুচি গ'ল কম ডাঙৰ চিন্তা নে কল্পনা বুলি ক'লেও ইমান চিন্তা কোনোবাই কৰিব পাৰিছেনে বিশ্বত আজিলৈকে ডাঙৰ বিজ্ঞানীসকলেও পৰা নাই তেতিয়াহ'লে এই আসন ভাগ পোৱাটো কম ডাঙৰ ভাগ্যৰ কথা নে মানুহে ধুনীয়াকৈ বোলে গহীন গম্ভীৰ আৰু আসন ভাগ এইটোৱেই নহয় এইখন এখন ব্ৰহ্মাণ্ডৰ আৰ্হি বৈকুণ্ঠৰ 7টি ভাগ সেই 7টি ভাগৰ আৰ্হিটো বৈকুণ্ঠ এই আসন ভাগ কিয় প্ৰতিষ্ঠা কৰিলে মহাপুৰুষে সেইকাৰণে এটা যোজনা লিখিছে বোলে বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ জীৱসকল আদিৰে বোলে গোলোকতে আছে আমুহি ঘৰত গোলোক বৈকুণ্ঠ তাত থকাৰ পাছত জীৱসকলে মানে ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে ঈশ্বৰে সংসাৰলৈ পঠাই দিলে জীৱসকল সংসাৰলৈ আহিল এই মায়াৰ আৱৰণটো যে ভেদ কৰি থৈ গুচি আহিল সেইকাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে বাটত লগ হেৰাই থাকিল কাৰণ সকলোৱে কৰ্ম ব্যৱস্থাসমূহ বেলেগ হ'ল সত্যটো লগ নাপালে টেটাটো নাপালে দাপৰতো নাপালে কলিত পাইছোঁ লগ বোলে কলিত কেনেকৈ পাইছোঁ কাৰো সৈতে কাৰো প্ৰত্যক্ষ চিনা জনা নাই নামঘৰত বহি আছোঁ যেতিয়া ইয়াত সকলো পৰিচয় এটা ঈশ্বৰৰ ভক্ত বা ঈশ্বৰৰ ভকত ৰূপত চিনি পালোঁ উভতিব কিয় লাগে সিংহাসন ভাগ দেখাৰ লগে লগে জীৱৰ যাতে নিজৰ প্ৰকৃত ঘৰখনলৈ মনত পৰে ঈশ্বৰৰ ওচৰলৈ উভতিব লাগে এইকণ জিৰণিৰ বাবে পোৱা সময়হে এইটো হৈছে আধ্যাত্মিক দৰ্শন ভাগৱতৰ আৰু এই 14খন ব্ৰহ্মাণ্ডত যেতিয়া ব্ৰহ্মাৰ 432 কোটি বছৰ পাৰ হয় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় খণ্ড প্ৰলয়ত ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলমগ্ন হৈ যায় তেতিয়াই ভগৱন্তই বৰাহ ৰূপত পুনৰ বসুমতীক উদ্ধাৰ কৰে তাত পুনৰ সৃষ্টি নিৰ্মাণ হয় আৰু যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয় অৰ্থাৎ 100 কল্প পাৰ হৈ যায় 100 কল্প পাৰ হৈ যোৱাৰ লগে লগে জগতত মহাপ্ৰলয় সৃষ্টি হয় মহাপ্ৰলয় কেনেকৈ সৃষ্টি হয় অনন্তদেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হয় আৰু সেই অগ্নিতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড জ্বলি বোলে ছাই হৈ যায় জগত যেতিয়া অগ্নিত প্ৰৱেশ কৰে ইয়াৰ পিছত অগ্নি প্ৰৱেশ কৰে বোলে অগ্নি মানে এতিয়া চাওকচোন আমাৰ মানুহৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মাণ হোৱা বুলি কয়নে অগ্নি আছে জল আছে ভূমি আছে আকাশ আছে বায়ু আছে শৰীৰত যিখিনি তৰল পদাৰ্থ আছে সেইখিনি হৈছে জলৰ তত্ত্ব অগ্নি আছে ন উৰ্মি আছে খং ৰাগ জঠৰাগ্নি নহয়নে কণ্ঠাগ্নি বাক্যাগ্নি এইবিলাক হৈছে অগ্নি তত্ত্বৰ প্ৰভাৱত আছে শৰীৰৰ যিটো কঠিন অংশ এয়ে হৈছে ভূ অংশ অৰ্থাৎ ভূমি অংশ যি পঞ্চ প্ৰাণ আছে প্ৰাণ অপান ব্যান সমান উদান
এই পঞ্চপ্ৰাণী হৈছে বায়ু তত্ত্ব আৰু এই শৰীৰত যিটো শূন্যতা আছে মনৰ একেবাৰে স্থিৰ অৱস্থা সেয়া হৈছে আকাশ তত্ত্ব এই পঞ্চভূতৰ আধাৰতে গোটেই সৃষ্টি নিৰ্মাণ নহয়নে এতিয়া জগত প্ৰথম ধ্বংসও ক'ত হয় বোলে অগ্নিত অগ্নি প্ৰৱেশ কৰে জলত জল প্ৰৱেশ কৰে বায়ুত বায়ু প্ৰৱেশ কৰে আকৌ ৰিভাইজ গিয়েৰত চলে সৃষ্টিত প্ৰথমতে মুকল খাই আহে আকৌ কাৰণ প্ৰথমৰ পৰা সৃষ্টি কেনেকৈ প্ৰকট হৈছে চাব প্ৰথমতে জগত ধ্বংস ক'ত হ'ব অগ্নিত অগ্নি প্ৰৱেশ কৰিছে জলত জল প্ৰৱেশ কৰিব বায়ুত বায়ু প্ৰৱেশ কৰিব আকাশত আকাশ প্ৰৱেশ কৰিব প্ৰকৃতিত প্ৰকৃতি প্ৰৱেশ কৰিব নাৰায়ণত এইটো হৈছে জগতৰ ধ্বংসৰ ক্ৰম